2025 বৰ্ষত যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BSc পাছ আৰু BCom পাছ কৰিলে সেইসকলৰ অৰিজিনেল চাৰ্টিফিকেট এপ্লাই চলি আছে। প্ৰথমতে এপ্লাই কৰিবলৈ নিজৰ ক্ৰম ব্ৰাউজাৰত ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াত যি নটিফিকেশ্যন লিংক বুলি ওলাব, স্ক্ৰল কৰা ডাউন কৰি তাত ওলাব এটা চাৰ্টিফিকেট পৰ্টেল ওলাব। সেইটো 2024 আগৰখিনিৰ কাৰণে, আৰু কনভকেশ্যন পৰ্টেল যোনটো আহিব সেইটো ক্লিক কৰিব 25 চনত পাছ কৰাসকলৰ বাবে। প্ৰথমতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ নাম, ইমেইল, মোবাইল নাম্বাৰ, ইয়াৰ জেণ্ডাৰ এইটো দিব লাগিব। তাৰপিছত পাছপৰ্ট নিজৰ মনৰ পচন্দ মতে দুবাৰ ক্লিক কৰিব লাগিব, মানে ভৰাব লাগিব। তাৰপিছত ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত আপোনাৰ এটা জিমেইলত OTP আহিব আৰু এটা মোবাইলত আহিব। এই দুটা ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত এই এপ্লাই লিংকটোত ক্লিক কৰিব। আই হেভ ৰিটেন আণ্ডাৰষ্টেণ্ডত ক্লিক কৰিব আৰু কণ্টিনিউ কৰিব। ডিগ্ৰী এপ্লাইড ফৰ আপোনালোকে যি ডিগ্ৰীৰ বাবে এপ্লাই কৰিব বিচাৰিছে সেইটো ইয়াত চিলেক্ট কৰি ল'ব। BA, BSc, BCom। তাৰপিছত আপোনালোকৰ ফাইনেল ছেমিষ্টাৰ এক্সাম কেতিয়া হৈছিলে মাৰ্কশ্বিটত দিয়া আছে, সেইটো মাহটো আৰু বছৰটো চিলেক্ট কৰি ল'ব। ইয়াৰ পৰা ডেট অফ পাছিং দিয়া আছে মাৰ্কশ্বিটত, ডেট অফ পাছিং সেইটো আপোনালোকে দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত চিলেক্ট কৰিব। নেম অফ দ্য কেণ্ডিডেট আপোনালোকৰ ব্লক যিটো আছে মাৰ্কশ্বিট সেইটো দিব। আপোনালোকৰ নামটো আছামিজত ইয়াত এণ্টাৰ কৰিব। আছামিজত যদি নাজানে আই ডোণ্ট, এই ৰেড কালাৰ যিটো আছে সেইটোত ক্লিক কৰিব। ফাদাৰ নেম দিব। আপোনাৰ কলেজৰ নাম ইয়াত চাৰ্চ কৰি পিনি আই ডু এইটোত ক্লিক কৰি নেক্সটত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ অট'মেটিকেলি মেজৰ কি হয় এইবোৰ হেৰি হৈ যাব। খালি আপোনালোকে ছাবজেক্টটো চিলেক্ট কৰি ল'ব নিজেই। ৰোল নম্বৰটো চিলেক্ট কৰি ল'ব, এণ্টাৰ কৰিব। ডিভিজন চিভিজন আহি যাব। ABC ID, মোবাইল নাম্বাৰ, ইমেইল আহি যাব। FC IDটো নিজে ভৰাই ল'ব। আপোনাৰ এড্ৰেছটো দিব। এড্ৰেছ দিয়াৰ পিছত কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ডকুমেণ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইখন, আপোনালোকৰ এডমিট কাৰ্ডখন ফাইনেল ইয়েৰৰ আৰু আপোনালোকৰ মাৰ্কশ্বিটখন ইয়াত এণ্টাৰ কৰি দিব। 500 KB ভিতৰত কৰিব সকলো JPG ফাইলত ফটো। তাৰপিছত এইখিনি ফিল আপ কৰাৰ পিছত নেক্সট বটনত ক্লিক কৰিব। নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখিনি হৈ যাব। হৈ যোৱাৰ পিছত আকৌ নেক্সট কৰিব। আপোনালোকৰ গোটেইখিনি চাব পাৰিব প্ৰিভিউ। তাৰপিছত আই আণ্ডাৰষ্টেণ্ড এই তিনিটা হেৰিয়ত ক্লিক কৰিব যে আপোনালোকে ডকুমেণ্টছখিনি শুদ্ধ হয়, আপোনালোকে একো ভুৱা তথ্য দিয়া নাই, আপোনালোকৰ চব ডকুমেণ্টছ আছে শুদ্ধ আছে, সেইবোৰ এনেকৈ দিব। 850 টকা কাটিব আপোনালোকৰ। তাৰপিছত এপ্লিকেশ্যন ফৰ 800 টকা এইটো কণ্টিনিউ কৰিব। তলত দিয়া আছে এইটো কণ্টিনিউ কৰাৰ পিছত আপোনালোকক পে'মেণ্ট গেটৱে' এটা ওলাব। পে'মেণ্ট গেটৱে'টোত আপোনালোকে ডেবিট কাৰ্ড, নেট বেংকিং, UPI QR সকলোৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। 850 টকা আপোনালোকৰ নিজে যিটো মন যায় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে কৰি দিব। আপোনালোকৰ ডকুমেণ্টখিনি দিয়া হৈ যাব। আপোনালোকৰ পে'মেণ্ট কৰা হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত ভিউ এপ্লিকেশ্যন এইটো পাৰিব। ভিউ কৰাৰ লগে লগে আপোনালোকৰ গোটেই এপ্লিকেশ্যনখন ওলাই যাব। তলত আপোনালোকৰ প্ৰিণ্ট বুলি এটা অপশ্যন আহিব। আপোনালোকে এই এপ্লিকেশ্যনখন প্ৰিণ্ট কৰি ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।